অৱশেষত আৰক্ষীৰ জালত বৰপেটা ৰোডৰ ভুৱা ৰিহাব চেণ্টাৰৰ স্বত্বাধিকাৰী। হয়, বৰপেটা ৰোডৰ আৰক্ষীয়ে আটক কৰিলে ভুৱা ৰিহাব চেণ্টাৰৰ স্বত্বাধিকাৰী ফৰিদুল হকক। যোৱা কিছুদিন আগতে বৰপেটা ৰোডত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ঘটনা। বৰপেটা ৰোডত এটা ভুৱা নিচামুক্তি কেন্দ্ৰত চিকিৎসাৰ নামত যুৱকক সৈতে সংঘটিত কৰা হৈছিল প্ৰচণ্ড মাৰপিট। কেন্দ্ৰটোত চিকিৎসাৰ নামত মাৰধৰ কৰি গুৰুতৰভাৱে আহত কৰা হৈছিল কেইবাগৰাকীও যুৱকক। আৰু চিকিৎসাৰ নামত উকা কাগজত চহী কৰাই অখৰিক অত্যাচাৰ কৰা হৈছিল ৰোগীক। আৰু তাৰে এজন ৰোগী গুৰুতৰভাৱে আহত অৱস্থাত বিগত কিছুদিন ধৰি বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হস্পিটেলত চিকিৎসাধীন হৈ আছে। চিকিৎসাৰ নামে প্ৰতিদিনে কেৱল শাৰীৰিক অত্যাচাৰ চলোৱা হৈছিল ৰোগীক। দিনে নিশাই বাঁহৰ লাঠি, লোহাৰ পাইপ আৰু চৌকা অস্ত্ৰৰে প্ৰহাৰ কৰা হৈছিল কেন্দ্ৰত থকা যুৱকসকলক। শেষত ভুক্তভোগী আৰু পৰিয়ালৰ লোকে বৰপেটা ৰোড আৰক্ষী থানাত দাখিল কৰা অভিযোগৰ ভিত্তিত উক্ত ভুৱা ৰিহাব চেণ্টাৰখনৰ স্বত্বাধিকাৰী মুজিবুৰ ৰহমানৰ পুত্ৰ ফৰিদুল হক নামৰ ২৪ বছৰীয়া যুৱকজনক আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে। মই নিজে ইচ্ছামতে গৈছোঁ ভাল হ'বৰ কাৰণে। যাৰ পিছত মই ফাৰ্ষ্ট দিনা ভাত খাব পৰা নাই। সেইখিনিমান ভাত পেলাওঁতে উল্টা কৰি কেনে পাৰ ভৰিত পূৰা মানে আন্দা গুন্দাকৈ মাৰিছে। তাৰমানে মই হাতপা নোৱাৰোঁ, এনেকৈ মাৰিছে। পিটি চিটি এনেকৈ মাৰিছে, তাৰমানে ক'ব নোৱাৰোঁ আৰু। হাত ভৰি গিৰিলত এনেকৈ বান্ধি কেনে মাৰিছে। মুখত গামোচা লগাই বক্স বাজে যাতে বাহিৰত চাউণ্ড টাউণ্ড নাযায় বাজাই লৈছে। মুখত গামোচা দি পূৰা হিপি কৰি দিছে যাতে বাহিৰত চাউণ্ডবিলাক নাযায়। মালিকে ফৰিদুল ঘৰ তাৰ কিবা জাগাৰ নাম চলিকান্দাত তাৰ ঘৰ। এনে পুৰাণ বাৰী ইয়াতে নতুনকে কৰি আছে। এই বন পেপাৰত চাইন কৰি লৈছোঁ, গাৰ্জেনৰ পৰা বন পেপাৰত চাইন কৰি লৈছোঁ। মাৰি পেলালেও একো প্ৰব্লেম নাই। ৰাতি হ'ল, ৰাতি হৈ কিনে ডিজে বজাই কিনে মোক মাৰিলে। মাৰাৰ পিছত আৰু মই টোপনি মাৰিলোঁ। মোক ঘৰটো ইয়াতে আছে। নামটো মই নাজানো, নামটো বা কি আছে এইটো মই নাজানো। মোক তাৰমানে ৰাতি মাৰলাক, মাৰি কিনে মই আৰু টোপনি গৈছোঁ। আৰু মানে ১২টা-১টা বজাত টোপনিৰ পৰা উঠাই কিনে ৫জনে ধৰি মানে হাত ভৰি বান্ধি কিনে একেবাৰে মুখ চুখ চাপাই কিনে মাৰিছে বহুত। মাৰিছে মানে মই চেণ্ডেলটো থৈছোঁ সেইটো কাৰণে। ইয়াৰ বঞ্চ সি আছে, ইয়াক মাৰি পেলালেও একোৱে নহয়। মোৰ নাম মহম্মদ নুৰুল ইছলাম, ঘৰ চলিকান্দা বজাৰ। বহুত মোৰ ওচৰত মাৰাৰ আগত মানে হাত ধৰি বান্ধি মাৰছিল সি কৈছে। আৰু মোৰ ওচৰত যিদিনা মাৰিছে মানে হাত ধৰি বান্ধা নাছিল, মানে ডাইৰেক্ট মানে কোবাইছে, বহি থাকবা দিছে ডাইৰেক্ট কোবাইছে। তো কৈছে যে তোৰ বন পেপাৰত চাইন দিয়া আছে, তোক মাৰি পেলালে একো নাই, মাৰ। মোক ফাৰ্ষ্টৰ দিনা তাৰমানে এনেকাকে মাৰিছে। আমি এই জায়গায় আসার পরে ঈদের 3 দিন পরে আমি কইছি দাদা আমার ঘরের কথা মনে পড়তেছে, আমার রাস্তার সামনে থেকে ঘুরে নিয়ে এই কথা কল লগে লগে হাত পা বাঁধে মুখে গামছা দিয়ে মারা স্টার্ট করে দিয়েছে। মারছে এরকম মোটা বাঁশ আর হলো পাইপ মারছে।